নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো মোৰ পেজ অলিম্পিকা চুমু বৰালৈ আজি বৰ্তমান উপস্থিত আছো মই বিজয় কুতুমদেৱৰ ঘৰত তেখেত বিশিষ্ট সমাজকৰ্মী আহক তেখেতৰ সামাজিক জীৱনৰ পৰা আৰম্ভ কৰি তেখেতৰ ব্যক্তিগত জীৱনৰ বিষয়ে আমি কিছু জানো নমস্কাৰ অলিম্পিকা নমস্কাৰ বিজয়দা ওয়েলকাম সিট ডাউন হয় বিজয়দা প্ৰথমে আপোনাক স্বাগতম জনাইছো মোৰ পেজ অলিম্পিকা চুমু বৰালৈ হয় হয় নমস্কাৰ আৰু তোমাৰ পেজৰ যোগেদি মই সকলোকে নমস্কাৰ জনাইছো থ্যাংক ইউ আজি আপোনাৰ সামাজিক জীৱনৰ পৰা আৰম্ভ কৰি ব্যক্তিগত জীৱনৰ কিছু কথা আমাৰ দৰ্শকসকলেও গম পাওক বুলি আজি মোৰ পেজৰ দ্বাৰা লাইভ আহিলো হয় আৰু বৰ্তমান আপুনি কিহৰ লগত জড়িত হৈ আছে মইতো এনে ব্যক্তিগত মোৰ ইনকামৰ কাৰণে মই এজন কন্ট্ৰাক্টৰ হয় পিডব্লিউডি আন্ডাৰ আৰু এটা মোৰ এনজিও লগত জড়িত আৰু সামাজিকভাৱে মই আম আদমি পাৰ্টিৰ লগত জড়িত সমাজকৰ্মী হিচাপে যিকোনো সমাজৰ অংশগ্ৰহণ কৰিবলগীয়া বিষয়বিলাকৰ লগত জড়িত হৈ আছো হয় আপোনাৰ জন্ম মোৰ এইখন গাঁৱতে মই 1983 29 ডিসেম্বৰ বুধবাৰ মই এইখন গাঁৱতে জন্ম হৈছো আৰু এইখন ঘৰ ইয়াত নাছিলে অলপ আগত আছিল ইয়াত পিছত উঠি আহিলো হয় আৰু আপোনাৰ স্কুলীয়া জীৱন কত আৰম্ভ কৰিলে হয় মোৰ স্কুলীয়া জীৱন আমাৰ যিখন গাঁৱৰ বালিজান আদৰ্শ মিচিংগাঁও প্ৰাথমিক বিদ্যালয় ইয়াতে মই প্ৰাথমিক পৰ্যায়ৰ শিক্ষা আৰম্ভ কৰিলো আৰু এমই স্কুল আপোনাৰ কৈলাঘাট মধ্য ইংৰাজী বিদ্যালয় 92 এষ্টাব্লিশমেন্ট হৈছিল কৈলাঘাট ইয়াৰ পৰা অকমান আঁতৰত আৰু তাৰ পৰা বোকাখাট হায়াৰ ছেকেণ্ডাৰী স্কুলত মই হাই স্কুল হেৰি কৰিছো পঢ়িছো আৰু কলেজীয়া জীৱনটো বোকাখাট জেডিজি কলেজত শেষ কৰিছো হয় আপুনি কলেজীয়া জীৱনত বাৰুকৈ এজন সফল ব্যক্তি হিচাপে গম পোৱা গৈছিল আৰু আপুনি জিএস আছিল বুলিও গম পাইছিলো হয় মই হেতু কলেজীয়া জীৱনত মই ছাত্ৰ সভাৰ সাধাৰণ সম্পাদক আছিলো সাধাৰণ সম্পাদক মই সুন্দৰভাৱে পৰিচালিত কৰিছিলো আৰু তাত মোৰ জীৱনত উল্লেখযোগ্য দিন কেইবাটাও স্মৰণীয় ঘটনা তাত মনত আছে আৰু সেই কলেজত থাকোতে বিভিন্ন মানে দুখীয়া ছাত্ৰ ছাত্ৰীক সহায় সহযোগ কৰিছিলো নামভৰ্তি ক্ষেত্ৰতে হওক পঢ়া শুনাৰ ক্ষেত্ৰতে হওক আৰু সকলোৱে মিলিজুলি আছিলো আৰু তাত বিভিন্ন ধৰণৰ স্মৰণীয় ঘটনা জড়িত হৈ আছে কলেজৰ জীৱনত আপোনাৰ মনত থকা সাংঘাতিক ঘটনা কি ঘটিছিলে সাংঘাতিক ঘটনা এনেকুৱা ধৰণৰ হয় মই কলেজীয়া জীৱনত জিএস থাকোতে এটা ঘটনা ঘটিছিল আমাৰ ক্ৰীড়া জগতৰ সবুত বৰা ছাৰে কিশোৰ চেত্ৰী এতিয়া তেওঁ এলএলবি এডভোকেট হয় তেওঁক এটা ৰাউণ্ড কিক মাৰি দিছিল আৰু ৰাউণ্ড কিক মাৰি দিয়াৰ পিছত কলেজত এটা হুলস্থুলীয়া পৰিৱেশ হৈছিল মই শ্ৰেণী বৰ্জন কৰাইছিলো আৰু গোটেইখিনি মাজত সেইটো তেনেকুৱা ধৰণৰ এটা স্মৰণীয় ঘটনা আৰু ঢেৰ আছে কিন্তু এটা স্মৰণীয় ঘটনা সেইটো হয় আৰু বাকি এতিয়া বৰ্তমান কেনে ধৰণে জড়িত কি কৰি আছে এতিয়া তোমালোকে জানাই যোৱা নৱেম্বৰ 30 তাৰিখে বোকাখাটত এটা মানে নতুন সমাজখনক বোকাখাট সমাজক আগুৱাই নিবৰ কাৰণে এটা ক্ষুদ্ৰ পুথিভঁৰাল সাৰ্বজনীন পুথিভঁৰাল পদপথৰ পুথিভঁৰাল শুভাৰম্ভ কৰিছো এই পুথিভঁৰালত বহুতে অংশগ্ৰহণ কৰিছে কিতাপ নিছে ইতিমধ্যে আৰু তোমাৰ 3 ডিসেম্বৰত সোমবাৰে আছিল এইটো বোকাখাটত এটা সহানুভূতি কাপোৰ বেংকৰ কাৰ্যসূচী হাতত লৈছো এই কাপোৰ বেংক ইতিমধ্যে কাজিৰঙা নুমলীগড় হেৰিটো ভাল সহাৰি পাইছো আৰু যিখিনি মানুহে সহায়ো কৰিছে তোমাৰ যোগেদি আৰু বিভিন্ন সময়ত তেওঁলোকক কৃতজ্ঞতা স্বীকাৰ কৰি আহিছো ইয়াৰ উপৰিও কিছুমান বহুত মনত আদৰ্শমূলক কাম খেলাই থাকে কৰিব পৰা নাই এইবিলাক কৰিম বুলি ভাবিছো আৰু কৰি আছো আৰু ৰাইজৰ সহযোগিতাও পাইছো হয় এই ক্ষেত্ৰত তোমাৰ আদৰ্শমূলক মোৰ জীৱনত বহুতে শিডিউল প্লানিং আছে এই প্লানিং বিলাক ভৱিষ্যতে কৰি যাম বুলি ভাবিছো আৰু সেই সমাজ সেৱা বুলি বা যিখিনি কৰিবলৈ ওলাইছো সামাজিক কাম এইখিনি সকলোৰ কাৰণে সুবিধা হ'ব বুলি মই ভাবো হয় সামাজিক কাম কি ধৰণে বৰ্তমানটো আপুনি কাপোৰৰ বেংকো বহুত ঠাইত খুলিছে অথবা আপুনি কিতাপৰ বেংক খুলিও পাঠক সমাজৰ বহুতে তেখেতসকলৰ মনত এক
উৎসাহ যোগাইছে আৰু বাকি আপোনাৰ পিছলৈ পৰিকল্পনা এতিয়াতো বৰ্তমান সমস্যা নিবনুৱা সমস্যাটো বহুত ডাঙৰ আপোনাৰ দ অঞ্চলৰে হওক বাগান অঞ্চলৰে হওক বা আমাৰ সাধাৰণ মানুহবিলাকৰে অঞ্চলৰে নিবনুৱাসকলৰ সমস্যা বহুত ডাঙৰ সমস্যা এই ক্ষেত্ৰত মানে নিবনুৱাসকলক সংস্থাপিত কৰা মানে স্বাৱলম্বী কৰাটো মই এটা পৰিকল্পনা কৰি আছো স্বাৱলম্বী কৰিবৰ কাৰণে যিখিনি বস্তু আমি ব্যৱহাৰ কৰোঁ দৈনন্দিন জীৱনত লাগিলে মেচ কাঠিয়ে হওক বা ধূপ কাঠিয়ে হওক কলগেট হওক চাবোন হওক বা চেম্পুৱে হওক বা আপোনালোকে আমি সকলোৱে জানো এটা চিপছ 5 টকীয়া চিপছ কলকাতাৰ পৰা আহি পায় বা বিস্কুট এটা বাংলাদেশৰ পৰা আহি পায় সেইখিনি আমি ইয়াতে উৎপন্ন কৰি ইয়াতে ব্যৱহাৰ কৰি কেনেকৈ আমি নিবনুৱা সমস্যা সমাধান কৰিব পাৰোঁ বা যিবিলাক মাইক্ৰ' ফাইনেন্সৰ লোন লৈছে মহিলা তেওঁলোকে কেনেকৈ ঘৰত ইনকাম কৰিব কেনেকৈ আয় কৰি তেওঁলোকৰ লোনটো মৰাৰ লগতে ভৱিষ্যতে কেনেকৈ চলিব সেইখিনি আমি কিছুমান পৰিকল্পনা কৰি আছোঁ আৰু আদৰ্শ গাঁও গঢ়াৰ ক্ষেত্ৰতো পৰিকল্পনা কৰি আছোঁ ফুডৰ কিছুমান আদৰ্শ গাঁও ধৰক এইখন আমি এইখন গাঁৱত আমি অকল প্ৰডাক্ট কৰে বা লিচিয়ে কৰক বা যিকোনো ধৰণৰ আলু বা যিকোনো খেতি ধৰণৰ বোলে এই গাঁওখনৰ ক্ষেত্ৰত আগ্ৰহী নেমুৱে হওক তেনেকুৱা ধৰণৰ কৰিব পাৰি বা এইখন গাঁৱত বোলে অকল ডিমেই প্ৰডাক্ট কৰা হয় মাছেই প্ৰডাক্ট কৰা হয় বা এতিয়া বা যিখিনি আমাৰ চাউল ইয়াত উৎপন্ন হয় ইয়াতে ব্ৰেণ্ড সৃষ্টি কৰা হয় বা কৰা হ'ব পাৰে বা মিঠাতেলটোৰ এটা ব্ৰেণ্ড লোকেল ব্ৰেণ্ড কৰিব পৰা হয় ঠিক তেনেকৈ মানে আদৰ্শ গাঁও চাফ চিকুণতা বা ব্যায়ামগাৰ পুথিভঁৰাল আৰু প্ৰতিখন গাঁৱতে যেনেকৈ নামঘৰ থাকে তেনেকৈ পুথিভঁৰাল থকাটো তেনেকুৱা ধৰণৰ কিছুমান আঁচনি বনাই আছোঁ এইটো মোৰ নিজাববীয়া আঁচনি আৰু আঁচনিবোৰসমূহ আদৰ্শগত কৰি হোৱাটো খুবেই প্ৰয়োজন আৰু তোমালোকেও জানা চৰকাৰী যিবিলাক আঁচনি সেইবিলাক ক্ষমতালোভী বা ভোট কিনা তেনেকুৱা পইচা দিয়াটো ভাল কথা কিন্তু তাতকৈ যদি সঁজুলি দিয়ে উদ্যোগ দিয়ে আজি মিঠাতেলৰ কাৰণে পেৰামেচিন সৰু ওলাইছে বা ট্ৰেক্টৰ এখন দিলে ট্ৰেক্টৰখন তেওঁ বেলেগক বিকিলেও এইটো কামত আহিব বা পইচাটো ধৰ কেনেকুৱা এটা হেৰি যাতে তেওঁ বাহিৰৰ মানে অপব্যৱহাৰো কৰিব পাৰে গতিকে সেই তেনেকুৱা ধৰণৰ আঁচনিবিলাক আমি হেৰি কৰিছোঁ আৰু যিবিলাক গাঁওবুঢ়া বা ধৰক সমাজৰ যিসকল গণ্যমান্য ব্যক্তি আছে বা কৰ্মচাৰী আছে চাকৰিয়ালে আছে কোনো ধৰণৰ মৰ্যাদা সন্মান পোৱাৰ ক্ষেত্ৰতো তেওঁলোকৰ জ্ঞানসন্মত নহয় বা তেনেকুৱা আমি দেখি আহিছোঁ মোৰ মানে আপোনাৰ কামবিলাক যিবিলাক চৰকাৰী আঁচনিয়ে হওক ৰাস্তা পদূলিয়ে হওক বা মানুহে যিবিলাক কৰে এইবিলাক পৰিপাটি হ'ব লাগে বিজ্ঞানসন্মত হ'ব লাগে দীৰ্ঘস্থায়ী হ'ব লাগে আৰু মানে পজিটিভ মানে সকলোৰে তাত এনাৰ্জি মানে ভাল ধৰণৰ হ'ব লাগে আপোনাৰ ঘৰুৱা পৰিৱেশৰ বিষয়ে কিছু কেন ধৰণে সহবাস কৰা মোৰ মা আছে মোৰ দেউতা মই ক্লাছ 4 থাকোঁতে ঢুকাইছে মোৰ নবৌ আছে 2013 চনৰ 29 ডিচেম্বৰত মোৰ দাদা ঢুকাইছে আৰু মই ঘৰত অকলে ল'ৰা হিচাপে আছোঁ আৰু মোৰ এগৰাকী ভতিজী আছে তাই 8 বছৰ হৈছে আৰু কৃষি আমাৰ প্ৰধান জীৱিকা কৃষিৰ ওপৰত আমি জীৱিকা হেৰি কৰোঁ এতিয়া মই মোৰ ববীয়াকৈ কিছুমান কাম হাতত লৈছোঁ কিন্তু তথাপিও মোৰ মা দেউতাৰ পিনৰ প্ৰধান জীৱিকা হ'ল কৃষি হয় বাকি বৰ্তমান সময়ত আপুনি দেখা পাইছো আপুনি কবিতাও লিখে বা সাহিত্য জগতৰ লগতো কিছু পৰিমাণে জড়িত তাৰ বিষয়ে কি ক'ব আৰু বহু সংখ্যকে গম নাপায় যে আপুনি লেখা মেলা কামো কৰে হয় লেখা মেলা পঢ়া মেলা কামটো এটা যেনেকৈ আমি দৈনন্দিন মানে আহাৰ খাওঁ তেনেকৈ মাইণ্ডটোক দৈনন্দিন এটা আমি কিছুমান পঢ়া শুনাৰ শক্তি যিটো সেই ধৰিব লগা হয় আৰু সেইটো হিচাপত কৰিলে মাইণ্ডটো মানে ফ্ৰেছ হৈ থাকে বা সেইখিনিৰ কাৰণে আমি পঢ়া লিখা কৰোঁ আৰু পৰৱৰ্তী সময়লৈ কিবা কিতাপ প্ৰকাশ পোৱাৰ পৰিকল্পনা কিতাপ মোৰ যিবিলাক কবিতা হয় এই কবিতাবিলাক ইমান স্পষ্ট সহজ সৰল নহয় আচলতে অলপ আৱেগ হৈ যাওঁ কবিতা লিখোঁতে বা এনেকুৱা ধৰণৰ হৈ যায় গতিকে সেইকাৰণে ইমান প্ৰকাশ কৰাৰ মোৰ ইমান সদিচ্ছা নাই যদিও বাৰু চাওঁ সময়ে ক'ব কিন্তু আদৰ্শগত জীৱনক মানুহক কেনেকৈ আগবাঢ়ি যাব লাগে সেইটো এটা মানে প্ৰশিক্ষণ টাইপত এখন কিতাপ মই খুব প্ৰয়োজন অনুভৱ কৰোঁ মোৰ আত্মজীৱনী মোৰ দৈনন্দিন ডায়েৰী এইবিলাকৰ পৰা বহুত পজিটিভ যেতিয়া মানুহ এটা খং উঠে সেই খং উঠা এনাৰ্জিটো যদি তেওঁ পজিটিভ কাম এটা লগাই দিয়ে এটা বহুত ধুনীয়া কাম হ'ব
কিন্তু মানুহে নাজানি পেলাই সেই খংটো তাতে উঠাই মানুহটো এনাৰ্জি লছ কৰে সিচুৱেচনটো একচেপ্ট কৰি ল'ব নোৱাৰে সেই কথাখিনি যদি মানুহে জানে বা এতিয়া আমাৰ সমাজত নিবনুৱা নিজে হোৱা নাই নিবনুৱা কৰা হৈছে সেই কথাটো কেনেকে মানুহ এজনে নিজে বুজি পাব বা তেওঁ কেনেকে নিজে কৰ্মমুখী নহয় কৰ্মমুখী বা কৰ্ম সংস্কৃতিটো প্ৰথম তাৰ পাছতে বেলেগ সংস্কৃতি ধৰ্ম সংস্কৃতি বা কলা সংস্কৃতি এইবিলাক কেনেকে মানুহবিলাকক সচেতন কৰিম বা শিক্ষিত মানুহখিনিয়ে অশিক্ষিত মানুহখিনি কেনেকে লিখা পঢ়া ক্ষেত্ৰতে হওক ৰাজনৈতিক সচেতনতাই হওক সামাজিক সচেতনতা কেনেকে কৰিব এইখিনি কাৰণে মই খুব মানে ইণ্টাৰেষ্টেড আৰু মই এইখিনি বিচাৰো মানে মোৰ ওচৰ চুবুৰীয়া মানে সমাজখনক গঢ়ি নিব বিচাৰো বৰ্তমান অসমীয়া জাতিটোলৈ আপোনাৰ আহ্বান কি হ'ব অসমীয়া জাতিটোলৈ আজি বহুত শংকিত হয় অসমীয়া জাতি মানে ভাৰত চলি আছে বুলি ক'লেও হয় তো আমি যিকোনো বস্তু বা আমাৰ ভাৰতখনে ভাৰত চলি আছে বা কাঁখনো আমি বেলেগ এখন আইনৰ যোগেদি মানুহখিনিক উপকৃত কৰিব পাৰোঁ যিখন অৰুণাচলত চলি আছে বা তেনেকুৱা ধৰণৰে হওক আৰু সমাজত বিভিন্ন ধৰণৰ হেৰি আছে আহ্বান আছে তোমাৰ অফিচ চৰকাৰী কাৰ্যালয়ৰ পৰা আদি কৰি বা চৰকাৰী কাৰ্যালয়ৰ লগত জড়িত থকা প্ৰতিজন মানুহৰ পৰা আদি কৰি আশা কৰ্মী অংগনবাদী গাঁওবুঢ়া শিক্ষক কোনো ধৰণৰ সন্মান মৰ্যাদা পোৱাৰ ক্ষেত্ৰত বঞ্চিত হৈ আছে আৰু তোমাৰ ৰাস্তা পদূলিৰ পৰা ধৰি আজি মই উদাহৰণ দিম আমাৰ বোকাখাটত ধৰা মেজিক ষ্টেণ্ডৰ পৰা ধৰি ই ৰিক্সাৱালাৰ পৰা ধৰি সাধাৰণ দুখীয়া মানুহবিলাকে যিখিনি সন্মান পাব লাগে ভোট বুলি নহয় এইটো এটা শক্তি হয় শক্তিৰ বিনিময়ত যিখিনি সন্মান পাব লাগে একত্ৰিত সেইখিনি পোৱা নাই আৰু সেইখিনি ৰাইজে ৰজা আছিলে এসময়ত ধৰা তোমাৰ ৰজাটো আছিলে তাৰপিছত ৰাইজক ৰজাৰ দায়িত্ব দিয়া হ'ল আৰু মন্ত্ৰীসকলক সেৱক হিচাপে দায়িত্ব দিয়া হ'ল এতিয়া মন্ত্ৰীসকল ৰজা হৈ গ'ল ৰাইজ প্ৰজা হৈ গ'ল আৰু ৰাইজ বঞ্চিত লাঞ্ছিত হৈ গ'ল গতিকে আজিৰ তাৰিখত এটা ওলোটা পৰিৱেশ সম্পূৰ্ণ ওলোটা পৰিৱেশ সৰু সৰু সমস্যা আছে তোমাৰ পানী সমস্যা আছে আজি তুমি বাগান অঞ্চলত যাবা লেট্ৰিনৰ সমস্যা আছে কাৰেণ্টৰ সমস্যা আছে বাথৰুমৰ সমস্যা আছে নলাৰ সমস্যা এইকেইটা সমস্যা ব্ৰিটিছৰ দিনৰ পৰাই হৈ আছে আজি আমাৰ গাঁওবিলাকতে হওক বা ভিতৰুৱা অঞ্চলবিলাকতে হওক যিকোনো এখন আঁচনি নাম লৈ আহে কিন্তু সফল ৰূপায়ণ নহয় কমপ্লিট কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ কিছুমান বহুতখিনিয়ে আছে গতিকে এখন সমাজক আহ্বান জনোৱাটো এটা সচেতন ৰাজনৈতিক সচেতনতাটো একেদিনাই নাহে আৰু সেইটো সম্ভৱো নহয় এইটো বুৰঞ্জীও কৈছে আৰু সেইটো আমিও একেদিনাই আনিব নোৱাৰোঁ কিন্তু প্ৰচেষ্টা কৰিম চেষ্টা ল'ম হাতত ল'ম যেতিয়ালৈকে পাৰোঁ আমি কৰি যাম আজি আমাৰ অসমৰ কাৰণে আৰু এটা দুৰ্ভাগ্যৰ কথা আপোনালোকে জানে যে আমি খেতিটো আমি নিজে উৎপন্ন নকৰোঁ আমি কওঁ আমাৰ গাত লাচিতৰ তেজ আছে কিন্তু আমি খেতিটো কাৰ খাওঁ আমি কিছুমান মিয়া বুলি কয় মিয়াৰে খাওঁ গতিকে আমাৰ তেজটো মিয়াৰ নিচিনা হৈ গৈছে গতিকে তেনেকুৱা ধৰণৰ হ'ব পাৰে গতিকে সচেতন সমাজৰ আজি বুদ্ধি আপুনি এগৰাকী সাংবাদিক হয় সাংবাদিকৰ ক্ষেত্ৰতো প্ৰতিটো পক্ষক আজি কিবা এটা প্ৰগ্ৰেম কৰিলে সেই প্ৰগ্ৰেমটো কেনেকুৱা পালে ৰাইজক নোসোধে প্ৰগ্ৰেম পতা উদ্যোক্তা কমিটিকে সুধি থৈ পাব্লিকৰ পৰা কমেণ্ট লয় তেনেকুৱা ধৰণৰ হয় বা চৰকাৰে যিখিনি ৰাজহ পায় সেইখিনি আজিলৈকে হিচাপ নিকাচ নিদিয়ে আজি বোকাখাটত কিমান ৰাজহ আহিলে সেইখিনি ৰাজহুৱা নকৰে আজি চৰকাৰী কাৰ্যালয়ত গ'লে জনাৰাম গ'লে তাত বহিবলৈ চকীখন নাথাকে চকীখনত লিখাই থাকে উল্টাই কাৰ্যালয়ৰ চকীত নবহিব বুলি সেইটো জনাৰামক এটা অপমান কৰা হয় আকৌ আপোনাৰ তাত লিখা থাকে যে ইয়াত দান বৰঙণি বিচৰা নিষেধ যেতিয়া তুমি কাম এটা কৰিবলৈ যাব তাৰ কাৰ্যালয়ৰ অফিচাৰজনে দান বৰঙণি ল'বলৈ বাধ্য হয় এইটো উপযুক্ত হোৱা নাই আৰু আজি আইৱাই ঘৰ এটা আহক পিএমৱাই ঘৰ এটা আহক তাত দুখীয়াটো নোপোৱাৰ আগতে ধনী এটাই পায় কাৰণ পৰ্যাপ্ত পৰিমাণৰ ঘৰ পোৱা নাই ধনীটোৰ গাত দুখ নাই বা চৰকাৰৰ কৰ্মচাৰীজনৰ গাতো দুখ নাই তেওঁ কৰ্মচাৰীজন অলপ ভুক্তভোগী হৈ আছে গতিকে তেওঁলোকক সেইখিনি যিখিনি সন্মান দিব লাগে বিজ্ঞানসন্মত হ'ব লাগে মৰ্যাদা দিব লাগে সেইখিনি আজি হোৱা নাই সেইকাৰণে আজিৰ তাৰিখতো অসমখনেই হওক ভাৰতখনেই হওক সম্পূৰ্ণ স্বাধীন হোৱা নাই স্বাধীন হ'বলৈ আৰু বহুত সময় লাগিব আৰু এইখিনি বুজি পাবলৈ বহুত হয় কিছুমান মানুহ এতিয়া ৰাজনীতি এটা ইলেকশ্যন নিৰ্বাচন আহিছে এইটো সময়ত কিছুমান এডভাৰটাইজ দিয়ে আজি ধৰা বানপানীৰ সময়ত ক্ষতিপূৰণখিনি নিদিলে সেইখিনিক পাহৰাবৰ কাৰণে কিছুমান কিবা এটা কৰি মানে ভোটটো ল'ব লাগে আজি বাগানৰ সময়ত তেওঁলোকৰ যিখিনি মৰ্যাদা পাব লাগে নাৰী নিৰ্যাতিত যিখিনি হৈ আছে সেইখিনি যিখিনি ৰক্ষণাবেক্ষণ পাব লাগে বা কোম্পানী এক লেবাৰ এক ইণ্ডাষ্ট্ৰিয়েল একমতে যিখিনি ফেচিলিটি পাব লাগে সেইখিনি দিব পৰা নাই বা শ্ৰমিকসকলক উপযুক্ত মানে
হাজিৰা দিব পৰা নাই কিন্তু নিৰ্বাচনৰ সময়ত কি কৰিছে তেওঁলোকৰ একাউণ্টত পইচা দিছে গোটেই বস্তুটো সাহসীয়টো নিৰ্বাচনমুখী হৈ যায় যেনেকৈ ল'ৰা ছোৱালী পৰীক্ষামুখী তেনেকৈ নিৰ্বাচনমুখী নিৰ্বাচনৰ সময়ত এডভাৰটাইজ কৰে আৰু কিছুমানেতো উগ্ৰ প্ৰতিবাদ কৰে উগ্ৰ প্ৰতিবাদেই হওক যিয়ে হওক কিন্তু কামটো ৰিজাল্ট কি হৈছে প্ৰতিবাদ কৰিছোঁ ৰিজাল্ট কি হৈছে ইলেকশ্যন খেলিছোঁ পইচা দিছোঁ সকলো ৰাইজে সচেতন ৰাইজে এটা চাব লাগে যে ৰিজাল্টটো কি আৰু এটা ব্যৱস্থা থাকিব লাগে যে নিৰীক্ষণ কৰিব পৰা মূল্যায়ন কৰিব পৰা এই মানুহজনক আমি কেনেকৈ মূল্যায়ন কৰিম কাজিৰঙাৰ বিষয়ে কি ক'ব বৰ্তমান মই কৈছোঁ তোমাক মূল্যায়ন কৰা ব্যৱস্থাটো হ'ব লাগে যিকোনো নিৰ্বাচনী বিষয়া খেলিলে বা যিখন চৰকাৰক এইখনক কিমান মূল্যায়ন দিব চৰকাৰৰ ৰাজহক কিমান উঠিলে দৈনিকন কিমান উঠে ক'ৰ পৰা কিমান উঠে এইখিনি গোটেই হিচাপ দিব লাগে আৰু চৰকাৰী প্ৰতিনিধি যিখিনি নিৰ্বাচনত জয় প্ৰতিনিধি সিহঁতে এনেকৈ পইচাখিনি দিয়ে বা এনেকুৱা দেখুৱাই পকেটৰ পৰা দিছোঁ কিন্তু ৰাইজৰ পইচা সেই পইচা কিমান ৰাইজৰ চৰকাৰৰ পৰা বা ৰাইজৰ পৰা আহিছিল কিমান খৰচ কৰিলোঁ উপযুক্ত হিচাপবিলাক নিদিয়াৰ কাৰণে বিপাঙত পৰে আৰু সমাজখন পিছুৱাই গৈছে আৰু কাজিৰঙা হৈ গ'ল আপোনাৰ জীৱ জন্তুৰ কাৰণে এটা সংৰক্ষিত এখন ৰাষ্ট্ৰীয় উদ্যান তাৰ কাজিৰঙা যিখিনি ওচৰ কাষৰীয়া আছে সেই মানুহখিনিক পৰ্যটন নগৰীৰ দ্বাৰা উপকৃত কৰিব পাৰি মই অলপ আগতে কৈ গৈছোঁ আদৰ্শ গাঁৱত তাতে কিছুমান মডেল দেখাব পাৰে এইটো শ্বিলঙত আছে আপুনি এখন ধৰক মেংগো গাঁও এখন বনাব পাৰে তাত অকল আমৰ উৎপন্ন লিচি এখন গাঁও বনাব পাৰে তাত লিচিৰ উৎপন্ন আৰু তাত নিবনুৱাখিনিও তেনেকুৱা কৰি এটা সুন্দৰ পৰ্যটকৰ কাৰণে পৰিৱেশ গঢ়ি তুলিব পাৰে আৰু এতিয়া পৰ্যটন বিভাগে বহুত ধৰণৰ আঁচনিও দিছে এই ক্ষেত্ৰত কিন্তু সফলৰ যিটো ফলাফল সেইটো কিন্তু ইমান ভাল নহয় গতিকে আজিৰ তাৰিখত আমি শংকিত আৰু আমি আজিৰ তাৰিখত স্বাধীন নহয় আমি আজিৰ তাৰিখত সংগ্ৰামী নিচিনা এজন জি থাকিব লগা হৈছে আমি ন্যায় বিচাৰিব লগা হৈছে বিভিন্ন স্থানত আমি দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিব লগা হৈছে সেইখিনি মাত মতালৈকে আমি অসমখনৰ বা ভাৰতৰ উন্নয়ন হৈছে বুলি নাভাবোঁ আৰু নিৰ্বাচনৰ সময়ত তৃতীয় পক্ষৰ পৰা বিভিন্ন পইচা আনি পেলাই সেইখিনি ইনভেষ্ট কৰি ভোট লৈ জয়ী হয় আকৌ সেইখিনি ঘূৰাই দিয়ে সেই তৃতীয় পক্ষৰ তলত আমাৰ প্ৰতিনিধিত্ববিলাক থাকে আৰু বৰ্তমান অসম আন্দোলনৰ ফলশ্ৰুতি NRLৰ বিষয়ে কি ক'ব NRL আৰু অসমৰ যিখিনি পূৰ্বপুৰুষত আন্দোলন কৰি আহিছে বা অসমৰ যিখিনি সম্পদ আছে চব আন্দোলনৰ ফলতেই পাইছে আজিলৈকে কোনো তেনেকুৱা ধৰণৰ পোৱা নাই এনেই পোৱা নাই আৰু ভাৰত চৰকাৰে যিখিনি চৰকাৰক দিব লাগে সেইখিনি দিয়া ক্ষেত্ৰত সদায় অৱহেলিতই কৰি আছে আজি বানপানী সমস্যাৰ ক্ষেত্ৰত এটা কম মই তোমাক উদাহৰণ যে অৱহেলিত কৰি আহিছে সেইটো তেওঁলোকে ৰাষ্ট্ৰীয়কৰণ কৰা নাই আৰু আমাৰ অসম চৰকাৰো বিজ্ঞানসন্মত সমাধান কৰিব পৰা নাই আজি যিখন নদীয়ে আমাক যুগান্তৰ খেদি আহিছে খেদি অহাৰ পাছত আমি মাটি 3 বছৰৰ পিছত ভিতৰত পাব লাগে আমি জৰুৰীকালীন আইন অনুযায়ী আমি পাব লাগে কিন্তু এইখিনি আমি পোৱা নাই কিন্তু তাৰ উপৰিও যেতিয়া ব্ৰহ্মপুত্ৰখন য'ত 2050 চনত খহি গৈছিল তাৰ পৰা যিখন সুঁতি বৈ আহিলে এই সুঁতিটো আমি ভেটি বন্ধ কৰিব পৰা অৱস্থাত আছে আকৌ কাজিৰঙাৰ 3 গুণ মাটি ওলাই যাব পৰা অৱস্থাত আছে কিন্তু মানুহখিনিয়ে যিখিনি এতিয়া 600 কোটি টকাৰ মাথাৰি বনাইছে এইটো বিজ্ঞানসন্মত কৰিছে যদিও তাত 100 কোটি টকা খৰচ কৰিলো আৰু বহুত গুণ ওলাই গ'ল সেইকাৰণে যিকোনো আঁচনি জনসাধাৰণৰ পৰা ফিডবেক ল'ব লাগে আজি ৰাস্তা এটা নিৰ্মাণ কৰিছে আমাৰ বুগাঘাটৰ ৰাস্তাটোত কিমান মানুহ মৰিছে কিন্তু সেইটো আমাৰ বিজ্ঞানসন্মত নহয় তেওঁলোকে টু লাইন বনাইছে টু লাইনৰ মাজত যিটো ডিভাইডাৰ দিব লাগে এই ডিভাইডাৰ দেখা নাই যিটো ৰাস্তাৰ কিনাৰৰ লাইন তাৰ পৰা 1 মিটাৰ থাকিব লাগে সেইটো দেখা নাই গতিকে সেইটো এটা মৃত্যুৰ মানে কিৰিলিয়ে হৈছে তাতে গৈ তেনেকুৱা ধৰণৰ বহুতখিনি আছে আৰু আমি ওই কাজিৰঙা কথাটো এনেকুৱা তাত এখন নগৰ ঘোষণা কৰিব লাগে পৰ্যটকৰ নগৰ আৰু যেনেকৈ আমাৰ বোকাখাট পৌৰসভা তেনেকৈ কহৰা এটা পৌৰসভা হ'ব লাগে সেই এলেকাটোত আৰু তাত ৰাতি হৈ গ'লে আন্ধাৰ হৈ যায় নগৰখনতে আন্ধাৰ হৈ যায় আৰু স্থানীয় মানুহৰ আৰু যিবিলাক ইণ্ডাষ্ট্ৰি আছে তেওঁলোকৰ 5% ইনকামৰ 5% ৱেলফেয়াৰৰ কাৰণে দিব লাগে তেওঁলোকৰ যিবিলাক উদ্যোগ আছে আপোনাৰ লজ আছে ৰিজৰ্ট আছে তেওঁলোকৰ যিটো ইনকাম হয় তাৰে 5% আইন অনুসৰি ওচৰৰ মানুহৰ ডেভেলপমেণ্টৰ কাৰণে সেইটো পাল মাৰি আছে তেওঁলোকে কিন্তু সেইকাৰণে সেইখিনি মানুহৰ বাহিৰৰ পৰা আহি ডাঙৰ উদ্যোগ হৈ গৈছে আৰু দুখীয়া মানুহখিনি তাতে দুখীয়াই হৈ গৈছে গতিকে সেই মানুহখিনিৰো এইটো এটা অধিকাৰ আছে ৰাস্তা পদূলি বহুত বেয়া হৈ গৈছে ডাঙৰ গাড়ী আহে দামী মানুহ আহে
বিলাসিতা জীৱন কৰে তেওঁলোকক দুখী পোৱাত দেৰি হয়। আৰু বৰ্তমান বোকাখাট মহকুমাটোৰ বিকাশৰ ক্ষেত্ৰত আপুনি পদক্ষেপ কেনেধৰণে কি কৰিম বুলি ভাবিছে? হয় বোকাখাটৰ কাৰণে মই বহুত দিনৰ পৰাই লাগি আহিছোঁ। এটা সময়ত মই দাবী জনাই বোকাখাটৰ যিখন ন্যায়ালয় সেইখন প্ৰতিষ্ঠা কৰাত সুন্দৰভাৱে সফল হৈছোঁ। আজি জনসংযোগ তথ্য জনসংযোগ বিষয়ে যিটো আপোনালোকৰ সেইটো আমাৰ কলমৰ দৌৰাই আহিছে, কিন্তু বোকাখাটত এতিয়াও বহুত 14টা চৰকাৰী বিভাগ নাই। এইটো বৰ ডাঙৰ কথা। এটা উন্নয়ন বিভাগ নাই। এতিয়া আপুনি যদি এখন অভিযোগ দিয়ে সেই অভিযোগখনৰ ফলাফলটো আপুনি একো নাপায়। গতিকে ছাপ্লাই ডিপাৰ্টমেণ্ট যোগান বিভাগৰ নাই, আৰু আপোনাৰ নিবনুৱাসকলৰ কাৰণে যিটো আনএমপ্লয় ৰেজিষ্ট্ৰেশ্যন সেইটো নাই। এনেকৈ ধৰি টোটেল মহকুমাৰ পুথিভঁৰাল নাই। তোমাৰ আপোনাৰ আছে মানে এনেকুৱা ধৰণৰ জৰুৰী বিভাগ মই আপোনাক কম গোটেইকেইটা এইকেইটা মোৰ মনত অহা নাই। তথাপিও সেইখিনি কৰিব লাগে, আৰু সেইখিনি কৰিলে নিবনুৱাখিনিও বা আমাৰ সকলোৰে সুবিধা। আমি গোলাঘাট জিলালৈ দৌৰিব লাগে, সেইখিনি দৌৰাত বহুত কষ্ট হয়। আজি চোতালে যেনেকৈ চৰকাৰৰ সুবিধা পাইছে বা আইন পায় বা নিয়ম নীতি পায়, তেনেকুৱা দিনতো এজন মানুহে কাজিৰঙা বা হাতীকুলিৰ পৰা যদি গোলাঘাটলৈ যায় এদিনৰ বাট হয়, বা দ অঞ্চলৰ পৰা তেনেকুৱা হয়। তাৰ উপৰি ইয়াত যিখিনি কাৰ্যালয় নাই সেই কাৰ্যালয়খিনিৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ অসুবিধা হৈ আহিছে। আজি DTO অফিচৰ কাৰণে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এইবিলাক আমাৰ অসুবিধা হৈছে। আৰু এতিয়া কোৰ্টৰো এটা ছেছনৰ ডিপাৰ্টমেণ্ট ভাগ এটা নাই, ছেছন জাজৰ, গতিকে তাতো আমাৰ অসুবিধা হৈছে। হয়, আপুনি আইনৰ শিক্ষাও গ্ৰহণ কৰিছিলে আৰু তাৰ সম্পৰ্কেও কিছু? মই বেছি দিন হোৱা নাই LLB কমপ্লিট কৰা। মই আইনগত ওকালতি কৰিবৰ কাৰণে কৰা নাই, জ্ঞানৰ আহৰণৰ কাৰণে দৈনন্দিন জীৱনত যিকোনো আইনৰ দৰকাৰ হয় সেইখিনি আহৰণ কৰিবৰ কাৰণে কৰিছোঁ। আৰু এইখিনি ৰিজাল্ট লাষ্ট চেমৰ এতিয়া দিবহে। মই লাষ্ট 6 চেম দি আহিছোঁ, অতি সোনকালে পাম আৰু প্ৰায় এমাহমান হৈছেহে পৰীক্ষা আদায় কৰা। আৰু সেইখিনি ৰাইজক যদি সফল কৰাব পাৰোঁ আইনী ব্যৱস্থাত, তেতিয়া মই ভাবি মোৰ পঢ়াটো ভাল সফল হৈছোঁ। আৰু বাকী আপোনাৰ বিষয়ে বৰ্তমান আৰু আপুনি কিতাপ ওলোৱাৰ বিষয়ে আপুনি ক'লে আপুনি উলিয়াব বিচৰা নাই বৰ্তমান সময়তো, আৰু বাকী আপোনাৰ বৰ্তমান পৰিকল্পনাৰ বিষয়েও ক'লে, তাৰ বাবেও আন্তৰিক ধন্যবাদ। আপোনাৰ বিষয়ে আজি হয়তো কিছু আমাৰ দৰ্শকসকলে উমান পালে। আৰু এইখিনিতে এটা কথা কওঁ, আপোনাৰ অলিম্পিকা বৰা খুব এগৰাকী উদীয়মান যুৱতী। তেওঁ সমাজৰ যিখিনি হাতত প্ৰচেষ্টা, এই যিখিনি কাৰ্যসূচী লৈছে আমি খুব উল্লেখনীয় আৰু বিশেষ গুৰুত্বপূৰ্ণ। আমি ভাবোঁ এনেকৈ ভিতৰুৱা অঞ্চলৰ বা দ অঞ্চল বা বাগান অঞ্চল, পাহাৰ অঞ্চল বা আমাৰ সাধাৰণ যিখিনি জেনেৰেল অঞ্চলৰ প্ৰতিভা আছে, সেই প্ৰতিভাখিনি বিকাশ কৰাত আপুনি সহায় কৰিব। আৰু নৱপ্ৰজন্মৰ যিখিনি জানিবলগীয়া কথা বা গুৰুত্ব দিবলগীয়া কথা, এইখিনি ক্ষেত্ৰতো আপুনি সহায় কৰিব। আৰু দৰ্শকসকলক এইটোও কওঁ, মানে অলিম্পিকা বৰাৰ যিটো পেজ আছে, এই পেজটো আপোনালোকে অলপ শ্বেয়াৰো কৰি দিব, লাইকো কৰি দিব, আৰু আপোনালোকে ফিডবেক দিব যাতে তাই আৰু আগুৱাই গৈ আৰু জনসাধাৰণৰ, সমাজৰ সাধাৰণ জনতাৰ কাম কৰিবলৈ, সেৱা আগবঢ়াবলৈ সুবিধা পায়। ধন্যবাদ। হয়, আপোনালোকে দেখা পালে তেখেতৰ কিছু মত, আৰু এই মতখিনি লৈ নকৰিব। আৰু এইখিনি তেখেতৰ সম্পূৰ্ণ ব্যক্তিগত মত, আৰু এইটো মোৰ সম্পূৰ্ণ ব্যক্তিগত এটা পেজ। আৰু ইয়াত যিসকলে সমাজৰ অৰিহণা যোগাই আছে বিনা স্বাৰ্থই আৰু সম্পূৰ্ণ সাহসেৰে, তেখেতসকলৰ লগত কথা পাতিম বুলি পেজটো ক্ৰিয়েশ্যন কৰাৰ মোৰ মূল লক্ষ্য। আৰু আন্তৰিক ধন্যবাদ যিসকলে লাইভটো চাই আছে, আৰু কেনে পালে আপোনালোকে কমেণ্টৰ দ্বাৰাও জনাব পাৰিব। আৰু তেখেতৰ লগতো আপোনালোকে নিশ্চয় আৰু তেখেতৰ পৰৱৰ্তী তেখেতে কেনেধৰণে সমাজত অৱদান আগবঢ়ায় মোৰ পেজৰ দ্বাৰাও আপোনালোকক জনাম। ধন্যবাদ সকলোকে পুনৰবাৰ, ধন্যবাদ।